বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ অসমৰ পবিত্ৰ ভূমিত 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা প্ৰসিদ্ধ গীতিকাৰ নাট্যকাৰ সাহিত্যিক তথা প্ৰথম অসমীয়া বোলছবিৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ তেজপুৰত 1951 চনৰ 17 জানুৱাৰী তাৰিখে জীৱনাৱসান ঘটে জীৱনৰ এটা কাল তেওঁ এইখন ঘৰতেই কটাইছিল অসমৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ যোৱা এই মহৎ শিল্পীজনাক সুঁৱৰিবৰ হেতুকে আহকচোন তেওঁৰে বিৰচিত সংগীত যাত্ৰাত কিছু সময়ৰ বাবে বিলীন হওঁ এই আলোক যাত্ৰাৰ সহযাত্ৰী হওঁ জীবনরে জাগৃতি ছন্দ সেউজীয়া জীবনরে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাহে হাহে প্ৰচাৰিত অৰুণবাণী আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ মুখৰিত দিশে দিশে অগণী গান মুখৰিত দিশে দিশে অগণী গান তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত তীৰ্থ স্বাগত স্বাগত তীৰ্থ স্বাগত স্বাগত তীৰ্থ সঁচাই বিপ্লৱী মনীষাৰ প্ৰতিভু মহান প্ৰতিভাধৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখন নৱ আলোকেৰে মহিমামণ্ডিত কৰি থৈ গৈছে আহকচোন তেওঁ সৃষ্টি কৰা অন্য এটি সংগীত যি আমাৰ সংস্কৃতিক জাতিষ্কাৰ কৰি থৈ গৈছে নৃত্যৰ মাজেৰে উপভোগ কৰোঁ মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ জীবনরে সখা কৃষ্ণ মোরে জীবনরে সখা কৃষ্ণ
বজাও কিশোৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কিশোৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ কুকুলা মুকুতাৰেণু শ্যাম লগাতে কোনে চন্দন পিন্ধালে শ্যাম লগাতে কোনে চন্দন পিন্ধালে ও তোৰ ফুল কোমলীয়া তনু ও তোৰ ফুল কোমলীয়া তনু বজাও কোনরে বেণু কৃষ্ণ তয় বজাও কোনরে বেণু বজাও কোনরে বেণু কৃষ্ণ তয় বজাও কোনরে বেণু সুৰৰে জিঞ্জিৰি পিন্ধালি মোক সুৰৰে জিঞ্জিৰি 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 সুৰৰে জিঞ্জিৰি মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কিশোৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ ৰূপান্তৰৰ শিল্পীজনাৰ সৃষ্টিশীল চিন্তাধাৰা আৰু মহৎ স্বপ্নই অসমীয়া সংস্কৃতিক অমৰত্ব প্ৰদান কৰিছে তেওঁৰ সংগীত সামগ্ৰিক শিল্পকলা দৰ্শন শৈলী বিশেষ সৃষ্টিশীলতাক লোকবাদ্য আৰু শাস্ত্ৰীয় নৃত্যই পৰিপূৰ্ণ কৰিছে জ্যোতি সৃষ্টিৰ অন্য এটি সংগীত আহকচোন উপভোগ কৰোঁ নৃত্যৰ মাজেৰে চকুৰ বাহিত ছবি আঁকি যায় চকুৰ বাহিত ছবি আঁকি যায় জোনোৱালী নিশা ৰূপোৱালী পোহৰে
পাহিত কার ছবি আঁকি যায় চকুৰ পাহিত কার ছবি আঁকি যায় জিকিমিকি কাৰ সোণ পখিলা নাচি নাচি আহি ৰুণুক জুনুক কৈ নুপুৰ বজায় জিকিমিকি কাৰ সোণ পখিলা নাচি নাচি আহি ৰুণুক জুনুক কৈ নুপুৰ বজায় জোনোৱালী নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত কার ছবি আঁকি যায় চকুৰ পাহিত কার ছবি আঁকি যায় পাখি করে রুন রুন গান গায় গুনগুন পাখি করে রুন রুন গান গায় গুনগুন হাহি হাহি দেখুৱাই অকা বকা চকা মকা ৰঙা সপোন হাহি হাহি দেখুৱাই অকা বকা চকা মকা ৰঙা সপোন জোনোৱালী নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত কার ছবি আঁকি যায় চকুৰ পাহিত কার ছবি আঁকি যায় জোনোৱালী নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত কার ছবি আঁকি যায় চকুৰ পাহিত কার ছবি আঁকি যায় তেওঁৰ প্ৰথম অৱস্থাৰ ৰচনাসমূহত অফুৰন্ত মৰম ভালপোৱা আৰু আকুলতাৰ ভাৱ দেখিবলৈ পোৱা যায় কিন্তু কিছু বয়স পাৰ কৰাৰ পাছতেই তেওঁৰ বুকুৰ বিদ্ৰোহী কেঁচা তেজ কলমেৰে আখৰ হৈ বৈ আহিবলৈ ধৰে বিশ্বযুদ্ধৰ বিভীষিকা বৰ্ণনা কৰি তেওঁ ৰচনা কৰিছিল কালজয়ী নাট লভিতা আহকচোন লভিতা নাটকৰে আৰম্ভণি সংগীত এটাৰে আৰু এটি নৃত্য আমি উপভোগ কৰোঁ
জনা যায় যে লভিতা নাটক মঞ্চস্থ হোৱাৰ পৰা অসমীয়া ডেকা জীয়ৰীৰ তেজত অগ্নি হৈ চেকুৰিব ধৰিলে জ্যোতিৰ যাত্ৰা। অসমীয়া সংস্কৃতি পৰম্পৰা আৰু লোকগীতৰ প্ৰভাৱক তেওঁ নিজৰ সংগীতত প্ৰতিফলিত কৰিছিল। সেইবাবে তেওঁ অসমীয়া সমাজখনত সকলোৰে হৃদয়ত ঠাই নিগাজি কৰিব পাৰিছিল। জনা যায় যে লভিতা নাটক মঞ্চস্থ হোৱাৰে পৰা অসমীয়া ডেকা জীয়ৰীৰ তেজত অগ্নি হৈ চেকুৰিবলৈ ধৰিলে জ্যোতিৰ যাত্ৰা। অসমীয়া পৰম্পৰা আৰু লোক সংস্কৃতি সকলোখিনি তেওঁ নিজৰ সংগীতত প্ৰতিফলিত কৰিব পাৰিছিল বাবেই তেওঁ অসমীয়া মানুহৰ হৃদয়ত ঠাই নিগাজি কৰিব পাৰিছিল। আহকচোন উভতি যাওঁ পুনৰ নৃত্য অনুষ্ঠানৰ মাজলৈ তেওঁৰ অন্য এটি সংগীত। নুপুৰে মাতে ৰুঞ্জন নুপুৰে মাতে ৰুঞ্জন নুপুৰে মাতে।
কিংবদন্তি বিজ্ঞতা প্ৰসূত জ্ঞান গৰ্ভ ৰূপৰ কোঁৱৰক শতকৌটি প্ৰণাম জনাইছোঁ। প্ৰণাম জনাইছোঁ তেওঁৰ অদম্য সাহস আৰু স্বপ্নক। সৃষ্টিশীল প্ৰতিজন ব্যক্তিৰ তেজত জ্যোতিৰ বিশ্ব চাকি গছি যাতে এইদৰে প্ৰজ্বলিত হৈ থাকে, তাৰ চেষ্টা কৰাটোৱেই হ'ব তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্যতম প্ৰয়াস। আমিও তাকেই কৰিবলৈ চেষ্টা কৰিম।